আমি যে বাংলা কই বা বাংলায় মানে মানুষের কাছে নিজের ভেবে কথা কই, অন্য কোনো লিডারে কিন্তু হয় না। আমি যে বাংলা কই বা বাংলায় মানে মানুষের কাছে নিজের ভেবে কথা কই, অন্য কোনো লিডারে কিন্তু হয় না। সবাই তোমরাও বাংলাদেশি, আমরাও বাংলাদেশি। এটা মানে মানে যাইতে যাইতে পুরাণত গেলে, নতুনের না পুরাণত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু বিষয়টো হৈছে বাংলাদেশী। এইটো শব্দক লৈ আমি জানো সকলোৱে NRCত নাম সন্নিৱিষ্ট কৰি সকলোৱে লাইন পাতি নিজৰ লিগেচি ডাটা জমা দি আমি নিজকে ভাৰতীয় হিচাপে সকলোৱে প্ৰতিষ্ঠা কৰিলোঁ। কি হিন্দু, কি মুছলমান, কি বেংগলী, কি জনজাতি, সকলোৱে আমি নিজকে ভাৰতীয় হিচাপে প্ৰতিষ্ঠা কৰিলোঁ। তেনে এক সময়ছোৱাত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ফকৰীয়া গ্ৰামৰ সংখ্যালঘু অধ্যুষিত এটা অঞ্চলত গৈ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি তেওঁ নিজকে সংখ্যালঘু প্ৰেমী হিচাপে দেখুৱাবলৈ গৈ এক বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পৰিলক্ষিত হৈছে। এতিয়া ৰাইজ চাওক, তেওঁ যদি নিজকে বাংলাদেশী বুলি কৈছে তেতিয়াহ'লে প্ৰশাসনে তেওঁক আটক কৰিব লাগে আৰু এগৰাকী বাংলাদেশী কাৰ্যবাহী সদস্য BTC শাসন কৰি থকাৰ কোনো অধিকাৰ নাই বুলি বিভিন্ন মহলত ইতিমধ্যে প্ৰশ্ন উঠিছে। ডাঙৰীয়াক আমাৰ BTADৰ যিজন মানে কাৰ্যবাহী সদস্য চিফ, তেখেতে ইয়াৰ সম্পূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে আমি ইয়াৰ বিৰুদ্ধে মানে কিবা এটা আন্দোলন কৰিবৰ কাৰণে আমি ময়ো বাংলাদেশী, কাৰণ আমি সন্দেহ কৰিছিলো অৰূপ কুমাৰ যে বাংলাদেশী মূলৰ হয়, তেখেতে যে বাংলাদেশী আমি আগৰ পৰা সন্দেহ কৰিছিলো, কিন্তু আজি তেখেতে বাংলাদেশী হয় বুলি তেখেতে নিজে আহি এটা ৰাজহুৱা সভাত প্ৰুভ কৰি দি গ'লে। আৰু আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আজি BTRM প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে প্ৰশ্ন কৰিছো যে প্ৰমোদ বড়ো ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি? তেনেহ'লে অতি সোনকালে অৰূপ কুমাৰ দে ডাঙৰীয়াক, প্ৰমোদ বড়ো ডাঙৰীয়াক বৰখাস্ত কৰাৰ কাৰণে আহ্বান জনাইছো। ইতিমধ্যে বিভিন্ন সংগঠনৰ লোকসকলে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে, কিন্তু আমি এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা এইগৰাকী কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পৰিলক্ষিত হোৱা নাই। গতিকে ৰাইজ, এগৰাকী জনপ্ৰতিনিধিয়ে যদি আপোনাক বাংলাদেশী বুলি কয় আৰু তেওঁ নিজেও বাংলাদেশী বুলি কয়, তেতিয়াহ'লে আপোনালোকে কেনেদৰে প্ৰতিষ্ঠা কৰিব যে আপোনালোকে ভাৰতীয় হিচাপে? এই ক্ষেত্ৰত দল সংগঠন সজাগ হ'ব লাগে। আচলতে এনেধৰণৰ জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ বাবে নিজৰ মুনাফা লাভৰ বাবে ৰাজ্যক বাংলাদেশী সজাব আৰু আপোনালোকে বহি থাকিব। এনেধৰণৰ জনপ্ৰতিনিধিয়ে আপোনালোকক নিৰ্বাচন শেষ হোৱাৰ পিছত বিক্ৰী আৰু আপোনালোকক পিঠি দিয়াটো তেওঁলোকৰ বাবে কোনো ডাঙৰ কথা নহয়। আজিৰ তাৰিখতো হিন্দু বেংগলী লোকসকলে নিজক ভাৰতীয় হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হয়। হিন্দু হৈও হিন্দু প্ৰেমী ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে এতিয়াও হিন্দু বাঙালী লোকসকলৰ ওপৰত আৰু ইতিমধ্যে বিভিন্ন অঞ্চলত এই হিন্দু বাঙালীসকলে দেশী নাগৰিকৰ নটিচ লাভ কৰি আছে। তেনে ক্ষেত্ৰত হিন্দু প্ৰেমী এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কিয় হৈ আছে? আৰু নিজেই যিগৰাকী জনপ্ৰতিনিধিয়ে কৈছে যে আপোনালোকেও বাংলাদেশী, ময়ো বাংলাদেশী, তেনেকুৱা ধৰণৰ জনপ্ৰতিনিধিকে আচলতে নটিচ দিব লাগে। সাধাৰণ হিন্দু বেংগলী লোকসকলে এই ক্ষেত্ৰত হাৰাশাস্তি ভুগিবলগীয়া হৈ আছে। বিদেশী ন্যায়াধীশৰ জাননী তেওঁলোকে লাভ কৰি আহিছে।
তো গতিকে বিষয়টো আজিলৈ ইমানতে সামৰিলোঁ। যদিহে কিবা কথাখিনিত ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক অনুপ্ৰেৰণা যোগাব যে আগন্তুক ভিডিঅ' আপোনালোকৰ মাজত লৈ অহাৰ বাবে। ধন্যবাদ।